নমস্কাৰ। আশা কৰোঁ আটাই কুশলে আছে। এই যে মই আপোনালোকৰ আগত কথাবিলাক কৈ থাকোঁ, বহুতে হয়তো ভাবিব পাৰে যে মই কেৱল অকল এই কথা বতৰাখিনিকে কৈ থাকোঁ। কিন্তু নহয়, এগৰাকী মাতৃ হিচাপে, এগৰাকী নাৰী হিচাপে পালন কৰিব লগা মোৰ সকলোখিনি দায়িত্ব মই সমান্তৰালকৈ পালন কৰি যাবলৈ চেষ্টা কৰোঁ। আপোনালোকে নাভাবিব যে মই ইয়াত নিজক জাহিৰ কৰিবৰ কাৰণে এইটো কথা কৈছোঁ। নহয়, মই সমগ্ৰ নাৰী জাতিক প্ৰতিনিধি হিচাপেহে এই কথাখিনি ক'বলৈ আহিছোঁ। আপোনালোকে লক্ষ্য কৰিবচোন, এগৰাকী নাৰীয়ে একে সময়তে কিমান কাম কৰিব পাৰে। বেছি দূৰলৈ যাব নালাগে। আপুনি আপোনাৰ ঘৰখনলৈ, আপোনাৰ মাতৃ, আপোনাৰ পত্নী, আপোনাৰ ভগ্নী বা আপোনাৰ জীয়ৰীলৈ যদি আপুনি চায়, তেতিয়াই দেখিব যে এগৰাকী নাৰীয়ে একে সময়তে 10টা কাম কৰিব পৰাৰ দক্ষতা আছে বা দক্ষতা ৰাখে আৰু কৰিও আহিছে। গতিকে আমি মহিলাসকলে এনেকৈ যে কামখিনি সকলো সময়তে সকলো ফালে মিলাই মেলি চলিব পাৰোঁ, এই দক্ষতা কিন্তু সাধাৰণতে পুৰুষসকলৰ দেখা পোৱা নাযায়। এগৰাকী নাৰীয়ে সমান্তৰালকৈ ঘৰখনৰ দায়িত্বৰ লগতে বাহিৰখনো চম্ভালিব পৰাৰ দক্ষতা বা ক্ষমতা ৰাখে। আৰু এনেকুৱা সুকীয়া দক্ষতা বা ক্ষমতা বা পাৰদৰ্শিতাৰ কাৰণেই নাৰী অনন্য, আৰু যিটোৰ কাৰণে আচলতে আমি সকলোৱে নাৰীক শ্ৰদ্ধা কৰা উচিত।